নমস্কাৰ সকলো ভালে কুশলে আছে নে আশা কৰো সকলো ভালে কুশলে আছে আজি কেনেকুৱা বতৰটো হয়নে ৰাতিপুৱা একেবাৰে স্কুল অফিস যোৱা সময়তে বৰষুণটো মাৰি দিলে একেবাৰে কিমান যে হাৰাহাস্তি হৈছে আজি মানুহৰ আমাৰ গুৱাহাটীৰ বিশেষকৈ একদম নলা নৰ্দমাবোৰ এজাক বৰষুণতে ভৰি যায় ভৰি গৈ গোটেই যানজট পানীবোৰ গোটেই ৰাজপথলৈ ওলাই আহে আৰু গাড়ীয়ে মানুহে আজি কিমান যে হাৰাহাস্তি হৈছে গতিকে এই সমস্যা আমাৰ কেতিয়া কমিব আমাৰ গুৱাহাটীৰ এটোৱে প্ৰধান সমস্যা গুৱাহাটী মহানগৰখনৰ নামত মহানগৰ কিন্তু আমি কিমান যে এই বাৰিষা কালত দুৰ্বিষহ জীৱন কটাব লাগে সেইখিনি ভুক্তভোগীয়ে বুজি পাইছে যিসকলে পোৱা নাই তেনেকুৱা পৰিস্থিতি তেওঁলোকে নুবুজে মানে বুজাসকলে বুজিছে যেতিয়া এই ছমাহ তেওঁলোকে কিছুমানে ভাড়া ঘৰত থাকিব লগা হৈছে নিজৰ ঘৰ এৰি ধুনীয়া টাইলছৰ ঘৰ বোকা পানীৰে ভৰি আজবাবসমূহ সকলো নষ্ট হৈ যায় সেই মানুহসকলে বুজে যে কেনেকুৱা এটা মানে ভয়ানক দিন পাৰ কৰে তাতেতো আছে হাব বেঙৰ কথা নকওঁৱে এইবোৰ আৰু বাৰিষা কালত পোক পতংগ আৰু গুৱাহাটীত যিমান লেতেৰা পানী সেই হোপা গতিকে এইবোৰ থাকিলেই এইবোৰ আৰু আমি কি ক'ম আমিতো ক'বহে পাৰোঁ কোনে আমাক সহায় কৰি দিব যিমানেই আমাৰ উন্নতিৰ ফালে আগুৱাই গৈছে দেশ সিমানেই কিছুমান ক্ষেত্ৰত এনেকুৱা লাগে যে আমি আজিও মানে তেনেকুৱা ধৰণে আছোঁ গতিকে যি হওক আজি মানুহৰ বহুত কষ্ট হৈছে কাৰণ স্কুল অফিস যোৱা সময়তেই বৰষুণ জাক আহিছে আৰু মানুহৰ বহুত কষ্ট হৈছে তাৰোপৰি আজি এটা বিশেষ দিন আজি আপোনাৰ বিশ্ব পৰিৱেশ দিৱস আজি 1972 চনতেই 5 জুন তাৰিখে এইটো সংগঠিত কৰা হৈছিলে যে বিশ্ব পৰিৱেশ দিৱস হিচাপে কাৰণ সেই সময়ত যেহেতু কল কাৰখানাসমূহৰ আজিকালি যেহেতু ধোঁৱা নিৰ্গত কৰিবলৈ বেলেগ উপায় দিয়া হৈছে চিমনিৰ সহায়ত বেলেগকৈ প্ৰযুক্তিৰ সহায়ত বেলেগ ধৰণে ধোঁৱাটো এৰি দিয়া হয় বা কিন্তু আগতে এই চিষ্টেম নাছিল গতিকে এই ধোঁৱাবোৰ একদম কুঁৱলী হয় বাট পথৰ মানুহবিলাকৰ অনিষ্ট হৈছিলে পদপথৰ মানুহবিলাকৰ অনিষ্ট হৈছিলে সেই কল কাৰখানাবোৰৰ ধোঁৱাৰ পৰা আৰু আকাশতো বায়ুৰ লগত মিহলিটো প্ৰদূষণ নষ্টই হয় তাৰোপৰি গাড়ী মটৰৰ ধোঁৱা ৰেলৰ ইঞ্জিন যিহেতু আগতে কয়লাত ট্ৰেইন চলিছিল সেই ট্ৰেইনসমূহক চাটেল বুলি কৈছিলে আমি শুনা কথা গতিকে সেই ট্ৰেইনবিলাকৰ ধোঁৱাৰ পৰা মানুহৰ বহুত মানে বেমাৰ হৈছিলে আৰু তেতিয়াই গছ লাগে বুলি গছপুলি যে ৰোৱাটো কিমান দৰকাৰী গছেহে আমাৰ এই পৰিৱেশটো বিশুদ্ধ কৰিব পাৰিব সেই বুলি 1972 চনত ইউনাইটেড নেশ্যনেল কনফাৰেন্স অফ দ্য হিউমেন নামৰ এটি সংস্থাই এই গোটেই জুন মাহটোৱেই তেওঁলোকে আগৰ পৰাই গছপুলি ৰোৱা এটা নিয়ম পালন কৰি আহিছিলে কিন্তু এই গছপুলি ৰোৱা নিয়মটো 1973 চনত এইটো মানে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হ'ল আৰু তেতিয়াৰ পৰাই মানে আজিলৈকে এই 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পৃথিৱীৰ মানুহে পালন কৰি আহিছে ইয়াৰ এটাই উদ্দেশ্য আছিল কল কাৰখানাৰ পৰা ওলোৱা যিবোৰ ধোঁৱা নিৰ্গত যিবোৰ বেয়া ধোঁৱা সেই ধোঁৱাৰ পৰা মানুহৰ বহুত বেমাৰ আজাৰ হৈছিলে সেই সময়ত ট্ৰেইনৰ পৰা সেই সময়ত ট্ৰেইনবোৰ কয়লাত চলিছিল সেইবোৰক চাটেল বুলি কোৱা হৈছিলে সেই কয়লাৰ সেই নিৰ্গত ধোঁৱাবোৰে গোটেই বায়ু প্ৰদূষণ কৰিছিলে আৰু মানুহৰ বহুত বেমাৰ হৈছিলে আৰু এইবোৰ ৰক্ষা পাবৰ কাৰণে গছ ৰোৱা এটা যে মানুহৰ নিয়ম বান্ধি দিছিলে বছৰটোত এবাৰেই যেন প্ৰত্যেকেই এডাল গছ ৰুৱে আচলতে গছ আমি এনেও ৰুব লাগে আমি যেতিয়াই সময় পাওঁ আমি গছ ৰুব লাগে হয়তো আজি মানুহৰ মাটিৰ অভাৱত বা কিবাৰ অভাৱত কাৰোবাৰ মন থাকিলেও নোৱাৰে কিন্তু যাৰ মাটি আছে ঠাই আছে তেওঁলোকে গছ ৰুব লাগে কাৰণ গছ কাটি ঘৰ সাজাতকৈ এডাল গছে আমাক বহুত উপকাৰ কৰিব যাৰ পৰা আমি অক্সিজেন পাম আজিকালি বিভিন্ন ধৰণৰ আমাৰ বেমাৰ আজাৰ হ'বলৈ ধৰিছে এইকাৰণে কাৰণ মানুহৰ ঘৰটোহে ডাঙৰ হৈ পৰিছে লাগে ঘৰৰ পদূলি ৰাস্তাটোৱে লাগে সৰু হৈ যাওক কিন্তু ঘৰটো লাগিব ঘৰৰ ৱাল মানে ৰাস্তাৰ ৱালখনৰ পৰা আনকি ঘৰ বনোৱা আৰম্ভ কৰি দিছে মানুহৰ যিটো মানুহক খালি ঘৰহে লাগে কিন্তু ৰাস্তা পদূলি গছ গছনি যে লাগে এইবোৰ মানুহৰ কাণ্ডজ্ঞানটো নোহোৱা হৈ গৈছে বহু মানুহৰ এটা সন্তানক আমি যেনেকৈ লালন পালন কৰোঁ এডাল গছ ৰুলেও নহ'ব গতিকে কিছুদিন আগতে গছ ৰোৱা এটা পৰিক্ৰমা হৈ গ'ল যদিও বহুত গছ মৰি যোৱা আমি খবৰ পালোঁ দেখিলোঁ কিন্তু সেই গছবোৰ আমি ৰুলেইতো নহ'ব গছবোৰক আমি প্ৰতিপালন কৰিব লাগিব তেতিয়াহে আমি আমাৰ প্ৰকৃত অৰ্থত আমি যে এডাল গছ ৰুইছোঁ সেইটো আমাৰ সফল ৰূপায়ণ হ'ব আমি এটা সন্তানক যেনেকৈ মৰম কৰোঁ গছ এডালকো আমি তেনেকৈ মৰম কৰিব লাগিব এটা সন্তান যেনেকৈ ডাঙৰ হৈ গৈ থাকে গছ এডালো তেনেকৈ ডাঙৰ হৈ গৈ থাকে এটা সন্তানে যেনেকৈ বংশটোক ৰক্ষা কৰে গছডালৰ পৰা তেনেকৈ আমি বহুত ফল পাই থাকিম
গতিকে গছেও আমাক তেনেকৈ সুৰক্ষা দি যাব। গতিকে গছ আমি সকলোৱে ৰুব লাগে। এইখিনিয়ে আছিল আমাৰ আজি বিশ্ব পৰিৱেশ দিৱসৰ মুহূৰ্তত এটি সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ। যিহেতু আজি বাতাবৰণ খুব সুন্দৰ, কালি আমাৰ ৰাজনৈতিক দলসমূহৰ খুব ফূৰ্তি, ৰজা মহাৰজাসকলৰ দিন। গতিকে যিয়ে নহওক, আমাক এখন ভাল চৰকাৰ লাগে। আমি যিখন চৰকাৰতে থাকোঁ, যোনজন ৰজাই আমাক শাসন কৰে, আমাক প্ৰজাৰ প্ৰতি গুৰু দায়িত্ব, প্ৰজাক মৰম, প্ৰজাৰ যিবিলাক অভাৱ অনাটন সেইবোৰ যাতে দূৰ হয়, সেয়াইতো কামনা কৰে প্ৰজাই ন। আৰু সেই উদ্দেশ্যেৰে প্ৰজাসকলে ৰজা পাতে। গতিকে সকলো ভালে কুশলে থাকক, মংগল হওক। আজি এই মুহূৰ্তত কথা এটা ক'বলৈ মন গৈছে, মনৰ ভাৱ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। কথাটো এনেকুৱা, আচলতে মানুহে যিটো প্ৰতিভাৰে জনমানসত প্ৰতিষ্ঠিত লাভ কৰিছে বা জনতাৰ মাজত আজি এখন স্থান পাইছে, জনতাই তেওঁক যিটো ৰূপেৰে ভাল পায়, মৰম কৰে, সেইটোক অভাৰটেক কৰি আচলতে বেলেগ এটা কাম কৰিবলৈ গ'লে সেই মানুহটোৰ প্ৰতি এটা বিতৃষ্ণা হয় বা এটা বিৰাগ এটা হয়, যে ভাল নাপায় মানুহজনক, যে আপুনি গায়ক হয়, আপোনাৰ গান শুনিয়ে ভাল পাওঁ, সেইকাৰণে আপোনাক ভাল পাওঁ, আপুনি এই কামটো কৰিব গ'লে আপোনাক ভাল নালাগে। মানুহে এইটো নকয় যদিও চলি থাকে, কিন্তু সেই মানুহে কিন্তু তেওঁক সেই দৃষ্টিৰে নাচায়। অভিনেতা এজনে যদি আজি বেলেগ কিবা কাম কৰিবলৈ যায়, তেওঁক ভাল নালাগিব। গতিকে সাহিত্যিক এজন, লেখক সাহিত্যিক এজন কবি এজন যদি আজি তেওঁ যদি কিবা বেলেগ ধৰণৰ ডান্স কৰিব যায় বা কিবা কৰিব যায়, অলপ নোহোৱাই হয়নে? কিছুমান কথা আছে ধৰক মানুহটো লৈ মোৰ বোধেৰে আৰু, কিন্তু আজিকালি মানুহে সেইটো চিন্তা নকৰে। বহুতে সেনেকুৱা নকৰে, কিন্তু বহুতে কৰে। যেনেকৈ আজি ধৰক অমিতাভ বচ্চনৰ কথা কওঁ। অমিতাভ বচ্চন আজি ইমান ডাঙৰ এজন অভিনেতা, তেখেতে পৃথিৱীৰ মানুহে তেওঁক জানে, মেগা ষ্টাৰ। তেওঁতো ইচ্ছা কৰিলে ৰাজনীতিৰ পথাৰখনত যাব পাৰিলে হয়, কিন্তু কিয় নগ'ল? অমিতাভ বচ্চন আজিলৈকে ৰাজনীতিৰ পথাৰত, তেওঁতো বহুত অফাৰ আহিছে নিশ্চয়, কিন্তু তেওঁ যোৱা নাযায়। কাৰণ তেওঁ জানে যিটো সন্মান, যিটো মৰম মই আজি অভিনেতা হিচাপে পাইছোঁ, সেই সন্মান আৰু মৰম মোক ৰাইজে ৰাজনীতিৰ পথাৰত আঁকোৱালি নলয় বা ভাল নাপায়। কাৰণ তাত আপুনি ৰাজনীতিলৈ যোৱা তেওঁৰ কিছুমান ক'বলগীয়া কথাও ক'ব লাগিব, নক'বলগীয়া কথাও ক'ব লাগিব। গতিকে মানুহজনৰ যিটো গাম্ভীৰ্যতা আছিল, সেইটো নাইকিয়া হৈ যাব। কথাটো এইখিনিয়েই। কাৰণ ৰাজনীতিৰ পথাৰখনটো বহুত বেলেগ ধৰণৰ, সেইখন সাধাৰণ মানুহে ঢুকি পোৱা পথাৰ নহয়। গতিকে সেই পথাৰখনত সকলো মানুহৰ কাৰণে প্ৰযোজ্য নহয়, সেনেকুৱা ধৰণৰ কথা। ৰাজনীতিৰ মানুহেতো কেতিয়াও ধৰক ৰাজনীতি কৰা মানুহে কেতিয়াও গান গাবলৈ অহা নাই, ৰাজনীতি কৰা মানুহে বা বেলেগ ধৰণৰ পণ নলয়, তেওঁলোকে ৰাজনীতিয়ে কৰে। গতিকে ৰাজনীতি কৰা মানুহখিনি বেলেগ আৰু সাংস্কৃতিৰ মানুহখিনি বেলেগ। সংস্কৃতিৰ মানুহ গৈ পেলাই যেতিয়া সাংস্কৃতিক মানুহখিনি, নৃত্য কলা সংস্কৃতিৰ লগত জড়িত মানুহখিনি যেতিয়া ৰাজনীতিৰ পথাৰত ভৰি দিব, সেই মানুহজনৰ প্ৰতি এটা সন্মান কমি যায়। অন্তৰৰ পৰা মানুহে প্ৰকাশ নকলেও এটা মনৰ পৰা কিবা এটা মানুহৰ প্ৰতি সেই যিটো আদৰ মৰম, সেই নাইকিয়া হৈ যায়। এইখিনি কথা আচলতে তেওঁলোকে বুজা উচিত, হয়নে? ভাল যিয়ে নহওক বাৰু, সকলোৰে নিজৰ এটা চেতনা থাকে, কি ক'ম। কিন্তু এইটো মোৰ মনৰ ভাৱ এটা মই প্ৰকাশ কৰিলোঁ আপোনালোকৰ আগত। আৰু নিশ্চয় এইটো বহুত মানুহে এইটো কথা চিন্তা কয় যে আমি তেখেতক শিল্পী হিচাপে ভাল পাওঁ বা এজন অভিনেতা হিচাপে ভাল পাওঁ। গতিকে এনেকুৱা কথা। গতিকে ৰাজনীতিৰ পথাৰখন গ'লেতো ইটো সিটো 19-20 হ'বই লাগিব। গতিকে তেতিয়া মানুহটোৰ সেই আদৰ্শ, যিটো মৰম, যিটো তেখেতৰ প্ৰতি এটা সন্মান আছিল, সেইটো অলপ হ'লেও লাঘৱ হ'ব বুলি ভাবোঁ আৰু মই। বাকী ঠিকে থাকক, সকলো ভালে কুশলে থাকক। মোৰ মনৰ ভাৱ আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। সকলো ভালে থাকক, কুশলে থাকক। ধন্যবাদ।